হেল্ল' আজি তোমালোকৰ ওচৰত মই 8.4ৰ কুৱেশ্যন নম্বৰ 3 4 ডিছকাছ কৰিম। চ' 1 আৰু 2টো চাই ল'বা, ঠিক আছে? এইখিনি ডিছকাছ কৰিলোঁ আগৰ ভিডিঅ'টোত। চ' এতিয়া কি আছে, এতিয়া তোমালোকে কুৱেশ্যনটো যেতিয়া দেখিবা তেতিয়াহ'লে তোমালোকৰ ফৰ্মুলা কোনটোত পৰিছে লগে লগে আহিব লাগিব, যিমানে প্ৰেক্টিছ কৰিব লাগিব, ঠিক আছে? চ' এতিয়া চাইন স্কোৱাৰ 63 দেখি তোমালোকে মনত ৰাখিব লাগিব যে এইটো চাইন স্কোৱাৰ থিটা বা কিবা লগত কি আছিলে, কছ স্কোৱাৰ থিটা আছিলে। সেই ফৰ্মুলাটো মনত ৰাখি যাব লাগিব যে তেনেকুৱা কিবা ফৰ্মুলাত আহিছে নেকি বুলি। চ' এইটো কছত হ'ব হ'লে কি হ'ব লাগিব, আৰু লগতে এংগুল সংখ্যাবিলাক দেখি তোমালোকে এইটো মনত ৰাখিব লাগিব। ইয়াত 63 27 দি আছে নহয়। চ' এটা কমপ্লিমেণ্টাৰী এংগুল হয়, তোমালোকৰ দুইটা মিলালে 90 ডিগ্ৰী হয় নহয়, পূৰক কোণ হয়। চ' অভিয়াছলি তেতিয়াহ'লে কি হ'ব লাগিব, ইটো তোমালোকে এটা চেঞ্জ কৰিব লাগিব তোমালোকে, হয় নহয়? চ' কি হ'ব, তোমালোকৰ কি পাইছিলা, চাইন 90 ডিগ্ৰী মাইনাছ থিটা কি হয়, কছ থিটা পাইছিলা, হয় নহয়? এতিয়া তোমালোকে যদি এই 90 ডিগ্ৰী মাজত 90 ডিগ্ৰী থিটাৰ ঠাইত যদি তোমালোকে 63 বহাই দিয়া, কি হ'ব, কছ 63 হ'ব, হয় নহয়? চ' এইটো মানে কি হয়, 90 ডিগ্ৰী মানে 63 মানে কি হয়, চাইন 27 ডিগ্ৰী, হয় নহয়? মানে কি হয়, চাইন 27 ডিগ্ৰী ইকুৱেল টু কছ 63 ডিগ্ৰী। চ' ইয়াত যদি তোমালোকে স্কোৱাৰ কৰি দিয়া, কি হয়গৈ আল্টিমেটলি, চাইন 27 ডিগ্ৰী ইকুৱেল টু কছ স্কোৱাৰ 63 ডিগ্ৰী। মানে এইটো উল্টাকে এনেকে পাইছোঁ, মানে চাইন স্কোৱাৰ 27 ডিগ্ৰী মানে কছ স্কোৱাৰ 63 ডিগ্ৰী, মানে চাইন 27 মানে কছ 63 ডিগ্ৰী হ'ব। চ' মানে এইটো কি হৈ আছে তোমালোকৰ, চাইনৰ ঠাইত কি আহিব, কছ আহিব, কছ স্কোৱাৰ কি আহিব, 63 ডিগ্ৰী আহিব, হয় নহয়? মানে এইটো এনেকে লিখিবা, যিহেতু চাইন 90 ডিগ্ৰী, এইখিনি মই বুজাবৰ কাৰণে লিখিলোঁ হ'ব, চাইন 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কছ থিটা, হয় নহয়? চ' তাৰপিছত তোমালোকৰ কি হ'ল, নেক্সট এনেকে চিমিলাৰ এইটো কুৱেশ্যনো হ'ব, এই তলৰ পাৰ্টখিনি হ'ব, চাইন স্কোৱাৰ 70 ডিগ্ৰী, হয় নহয়? তোমালোকে 73 ডিগ্ৰী লিখাৰ লগে লগে মনত পৰিব লাগিব যে এইটো কি হয়, 90 ডিগ্ৰীৰ পৰা 73 মাইনাছ কৰিলেও 17 হয়, ঠিক আছে? একেই চিমিলাৰ কনচেপ্টত কি হ'ব, চাইন কি হয়, এইটোৰ ক্ষেত্ৰতো কি হ'ব, চাইন তোমালোকৰ চাইন 90 ডিগ্ৰী মাইনাছ যদি 73 কৰা মানে কি হ'ব, চাইন 17 হয় নহয়, চৰি চাইন 90 ডিগ্ৰী মানে যদি 73 কৰা, বা চৰি চাইন 90 ডিগ্ৰী মানে যদি 17 কৰা কি হ'ব, এইটো কি হয়, চাইন 73 মানে 90 ডিগ্ৰী মানে 70 হয় নহয়? চ' এইটো মানে কি হয়, চাইন 90 ডিগ্ৰী মানে থিটা মানে কি হয়, কছ থিটা হয়। চাইন 73 ইকুৱেল টু কি হয়, চাইন 90 ডিগ্ৰী মানে 17 ডিগ্ৰী হয়, 17 ডিগ্ৰী দেই, এইটো 17 73 নহয়। চ' চাইন 90 ডিগ্ৰী মানে থিটা মানে কি হয়, কছ থিটা হয়। চ' এইটোৰ ঠাইত আমি কি লিখিম, কছ 17 ডিগ্ৰী, আৰু এইটো যিটো স্কোৱাৰ আছে, কছ স্কোৱাৰ 17 ডিগ্ৰী, ঠিক আছে? এতিয়া কি হ'ব, চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা কি হ'ব, 1 হ'ব। চাইন স্কোৱাৰ থিটা, এইটো থিটাৰ জেগাত বেলেগ বেলেগ আহিছে, ইয়াত 63 হ'লে এইটো ফৰ্মুলাটো ইয়াত 63 হ'ব লাগিব, ইয়াত 70 হ'লে ইয়াত 70 হ'ব লাগিব, এইটো 1 হ'ল। আমি দুইটা ক্ষেত্ৰত মানে ওপৰটো ক্ষেত্ৰতো একেটা ফৰ্মুলা, তলটো ক্ষেত্ৰৰ ওপৰতো একেটা ফৰ্মুলা হৈছে, চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা মানে কিমান হৈছে, তোমালোকে 1 পাইছা, হ'ব। 1/1 কিমান হ'ব, 1 হ'ব, ঠিক আছে? এইটো মনত ৰাখিবা, কি হ'ব, তোমালোকে এনেকুৱা এংগুল দেখিলে তোমালোকে সেই কমপ্লিমেণ্টাৰী এংগুল মানে টোটেল 90 ডিগ্ৰীটো মনত ৰাখিব লাগিব, যে 90 ডিগ্ৰীৰ পৰা 27 মাইনাছ কৰি 63 পাইছা, বা 90 ডিগ্ৰীৰ পৰা 63 মাইনাছ কৰি 27 পাইছা, ঠিক আছে? মানে চেঞ্জ হৈ যাব 90 ডিগ্ৰী মাইনাছ কৰিলে, চাইনটো কছ হয়, কছটো চাইন। তাৰপিছত তোমালোকৰ কি হ'ব, ফৰ্মুলাত পৰিব, স্কোৱাৰ আছে কাৰণে স্কোৱাৰ কৰি পেলাই। তেনেকৈ তোমালোকে যদি ছেকেণ্ড কুৱেশ্যনটো কৰা, চাইন 25 ডিগ্ৰী আৰু কছ 65 দিয়া আছে, আৰু কছ 25 আৰু চাইন 65 দিয়া আছে, হ'ব? চ' এতিয়া আমি যিকোনো এটা চেঞ্জ কৰিব লাগিব। চাইন 25টো আমি লিখিলোঁ, হয় নহয়? এতিয়া কছ 65টো আমি কি জানো, কছ 65 মানে কি হয়, 90 ডিগ্ৰীৰ পৰা আমি কিমান মাইনাছ কৰিলে কছ 65 পাওঁ, 90 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰী মাইনাছ কৰিলে কছ 65 পাওঁ, হয় নহয়? এইটো মানে কি হৈছে, কছ 90 ডিগ্ৰী মাইনাছ থিটা, কছ 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হয়, চাইন থিটা, থিটাৰ জেগাত 25। চ' এইটো কি হ'ব, আল্টিমেটলি কছ 65ৰ জেগাত কি হ'ল, চাইন 25 ডিগ্ৰী হ'ল। এইটো যিহেতু তেনেকৈ লিখিব পাৰা, যিহেতু বুলি অকল ইমান লিখিলে হ'ল যে cos 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু চাইন থিটা, হ'ব? মই এইটো জাষ্ট দেখাবৰ কাৰণে এইটো ইউজ কৰিছোঁ, এই লাইনখিনি লিখিব লাগে অকল এইটোৱে। তেনেকৈ এই পাৰ্টটো কি হ'ব, cos 25, আৰু যেনিবা তোমালোকে এইটো চেঞ্জ কৰিব লাগে, চাইন 65টো চেঞ্জ কৰিব লাগে, ঠিক আছে? আৰু এনেকৈ ইয়াত লিখিব পাৰে যে চাইন 65 ডিগ্ৰী 90 ডিগ্ৰী মাইনাছ থিটা কি হয়, cos থিটা হয়, হয় নহয়? এতিয়া তোমালোকে চাইন 65 ডিগ্ৰী মাইনাছ থিটাটো কি হ'ব, চাইন 65 থিটাটো কি হ'ব, চাইন 65 মানে কি হয়, চাইন 90 ডিগ্ৰী মাইনাছ 25 হয়। এতিয়া চাইন 90 ডিগ্ৰী মাইনাছ থিটা কি হয়, cos থিটা হয়, কি হ'ব এইটো, cos 25 হয়, cos 25। চ' চাইন 25 কি হ'ব, চাইন স্কোৱাৰ 25 ডিগ্ৰী, cos 25 কি হ'ব, cos স্কোৱাৰ 25 ডিগ্ৰী, কি হ'ব? এতিয়া চাইন স্কোৱাৰ থিটা cos স্কোৱাৰ থিটা কিমান হ'ব, 1 হ'ব। যিটো আমাৰ এইটো ফৰ্মুলা আছিলে, কি আছিলে, যিহেতু চাইন স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা কি হ'ল, 1 হ'ব। চ' এইটো তোমালোকে কি হ'ল, এইটো এইটোলৈ চেঞ্জ হ'ল, এইটো এইটোলৈ চেঞ্জ হ'ল,
হয় নহয় জাস্ট 90 ডিগ্ৰীৰ পৰা যদি এইটো মাইনাছ কৰি দিয়ে এইটো পাব লাগে 25 পাবা এইটো 6 তেনেকৈ 90 ডিগ্ৰীৰ পৰা 65 মাইনাছ কৰিলে 25 পাবা হ'ব এতিয়া আমি কি কৰিছোঁ লগতে কষ্টটো লগতে চাইনলৈ চেঞ্জ হ'ব চাইনটো তোমালোকে কি হ'ব কষ্টলৈ চেঞ্জ হ'ব তোমালোকে এইটো চেঞ্জ কৰিব পাৰে এইটো চেঞ্জ কৰিলেও হ'ব এইটো কৰিলে তোমালোকে এইটো কৰিব লাগিব হয় নহয় এইটো কৰিলে তোমালোকে কষ্ট 25 হ'ব কষ্ট 65 হ'ব কষ্ট 25 কষ্ট 65 হ'ব এইটো কি হ'ব এইটো এনেকৈ তোমালোকৰ চাইন এইটো হ'ব কিন্তু তোমালোকে এই ফৰ্মুলাটো যিহেতু পুৰাব লাগে চ' এইটো কষ্ট স্কোৱাৰ 65 হ'ব এইটো চাইন স্কোৱাৰ 65 হ'ব তেতিয়াও তোমালোকৰ হৈ যাব ঠিক আছে এনেকৈ কৰিলেও হ'ব কিবা ধৰণে কৰিব পাৰি ট্ৰিগনমেট্ৰিক কুৱেশ্যনবিলাক চ' এতিয়া 3 নম্বৰ কুৱেশ্যনটো যদি এতিয়া কৰা চৰি 4 নম্বৰ 3 নম্বৰটো হৈ গ'ল চ' এতিয়া MCQ টাইপত দিয়া আছে 4টা কুৱেশ্যন প্ৰথম কুৱেশ্যনটো কি হয় চ' ইয়াত কি দিয়া আছে ফৰ্মুলা লগে লগে মনত থাকিব লাগিব এইটো মানে কি হয় 9টো যদি আমি কমন লৈ লওঁ চেক স্কোৱাৰ মাইনাছ 10 স্কোৱাৰ ঠিক আছে এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ কি আছিল যিহেতু কি হয় চেক স্কোৱাৰ মাইনাছ 10 স্কোৱাৰ ইকুৱেল টু কি হয় 1 হয় বা এনেকৈ কৰিব পৰা যে 10 স্কোৱাৰ প্লাছ 1 কৰিলে চেক স্কোৱাৰ হয় গতিকে 10 স্কোৱাৰটো মাইনাছ কৰিলেও 1 হৈ যায় চ' এইটো কিমান হ'ব 9 হ'ব চ' অপশ্যনটো এইটো কি হ'ব এইটো তেনেকৈ তোমালোকৰ ছেকেণ্ড অপশ্যনটো কি দিয়া আছে ছেকেণ্ড কুৱেশ্যনটো অকণমান দীঘলীয়া হয় চ' এইটো 1 প্লাছ টেন থিটা প্লাছ চেক থিটা ইনটু 1 প্লাছ কট থিটা মাইনাছ কচেক থিটা দিয়া আছে চ' এইটো আমি কিমান ভেলু উলিয়াব লাগে এইটো আমি কি কৰিম টেন থিটা মানে আমি কি কৰিম টেন থিটা মানে সাইন থিটা বাই কস থিটা কৰি ল'ম হ'ব চেক থিটা মানে কি হয় চেক থিটাটো কসৰ উল্টা হয় 1 বাই কি হয় কস থিটা হ'ব তেনেকৈ এইটো কি হ'ব 1 বাই কট থিটা মানে কি হয় কট থিটা মানে কি হয় কস থিটা বাই সাইন থিটা হয় আৰু কসেক থিটা মানে কি হয় 1 বাই সাইন থিটা হয় হ'ব সো এতিয়া আমি কি কৰিম কস থিটাটো যদি ৰিমাইন্ডাৰ লৈ লওঁ সৰি ডিনোমিনেটৰ নিউমাৰেটৰ ডিনোমিনেটৰ লৈ লওঁ কাৰণ cos থিটা আছে ইয়াত তলত 1 এটা হৈ আছে হয় নহয় cos থিটা হ'ব এইটো ইয়াত কি হ'ব sin থিটা হ'ব আৰু এইটো কি হ'ব 1 হ'ব তেনেকৈ তোমালোকৰ এইটো কি হ'ব ইয়াত কি হ'ব এলচিএম sin থিটা হ'ব sin থিটা ইয়াত কি হয় cos থিটা ইয়াত -1 হ'ব সো এইটো হ'ল গালি বালি তাৰ পৰা তোমালোকৰ তলত কি আছে দুইটাতে cos থিটা sin থিটা এটাত cos থিটা আছে এটা sin থিটা আছে এইটো পূৰণ কৰিলা cos থিটা ইনটু sin থিটা হ'ল হয় নাই আৰু ওপৰত কি থাকিল কি তোমালোকৰ sin থিটা cos থিটা প্লাস 1 থাকিলে sin থিটা cos থিটা -1 থাকিল sin থিটা প্লাস cos থিটা প্লাস 1 থাকিলে আৰু এটো কি থাকিলে sin থিটা প্লাস cos থিটা -1 থাকিলে হল সো এতিয়া আমি ফৰ্মুলা পাইছিলো x + a x - a এনেকুৱা এটা ফৰ্মুলা পাইছিলো হ'ব সো এইটো ফৰ্মুলা কি হয় আমি যদি sin থিটা প্লাস cos থিটা বুলি এটা বুলি ধৰি লওঁ তো এনেকৈ কৰিব পাৰো sin থিটা প্লাস cos থিটা প্লাস 1 এটো যদি এটা ধৰো প্লাস 1 আৰু কি হ'ব নেক্সটটো sin থিটা প্লাস cos থিটা -1 এটো এনেকৈ ধৰিলো সো sin থিটা cos থিটাটো এটা দুইটাতে ওলাই গ'ল হয় নহয় a + b a - b নিচিনা হৈ গ'ল ফৰ্মুলাটো cos থিটা * sin থিটা বা এটো sin থিটা * cos থিটা বুলি লিখিব পাৰি লিখি দিব এটা আগৰ পিছে সো এতিয়া কি হ'ব এটো ইয়াত কি পাইছো এটো a + b a - b নিচিনাকৈ আছে ফৰ্মুলাটো হয় নহয় sin থিটা প্লাস cos থিটা যদি আমি a বুলি ধৰি লওঁ এই গুটেটো এটো a হ'ব হয় নহয় আৰু এটো যদি b বুলি ধৰো এটো বুলি b বুলি ধৰো কি হ'ব a + b * a - b এটো ফৰ্মুলাত হৈ আছে সো এটো কি হয় a² - b² ফৰ্মুলা হয় নহয় সো a কি আছিলে sin থিটা প্লাস cos থিটা a² - b² কি হ'ব 1² হ'ব তলত কি হ'ব sin থিটা ইনটু cos থিটা হ'ব সো ওপৰত কি হ'ল a + b² sin² থিটা প্লাস cos² থিটা আৰু এটো কি হ'ব a + b² মানে a² b² প্লাস 2ab মাইনাস কি হ'ব 1 হ'ব তলত কি হ'ব sin থিটা cos থিটা হ'ব সো এটো কি হ'ব sin² থিটা প্লাস cos² থিটা কি হয় 1 হয় আৰু তলত এটো কি হয় 2 sin থিটা cos থিটা হয় আৰু এটো কি হয় -1 হয় তলত কি হয় sin থিটা cos থিটা হয় সো -1 আৰু +1 কেনসেল কৰিছো 2 sin থিটা cos থিটা বাই sin থিটা cos থিটা কৰিলে কি হ'ব 2 হ'ব সো আলটিমেটলি আনসাৰটো তোমালোকৰ কি হ'ব 2 হ'ব হৈ গ'ল সো এটো হৈ গ'ল তেনেকৈ এতিয়া তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনটো কেনেকৈ কৰিবা 3 নম্বৰ কুৱেশ্যনটো ৰবা এতিয়া sec a + tan a দিয়া আছে 1 - sin a দিয়া আছে সো আমি sec a টো কেনেকৈ ভাঙিব পাৰো sec a মানে কি হয় 1 / cos a হয় tan a টো কি হয় sin a /
cos হয় মানে আমি আটাইকেইটাকে sin cos লৈ গৈছো মানে এইফালে sin আছে 1 minus sin এটা হৈ আছে হ'ব সো তলত এইটো ক্ষেত্ৰত ব্ৰেকেটৰ এইফালে কি হ'ব তোমালোকৰ এলচিএম কি আহিব cos আহিব 1 plus sin হ'ল আৰু তোমালোকৰ এইটো কি হৈ আছে 1 minus sin হৈ আছে এইটো যদি আমি ইয়াত পূৰণ কৰো কি হ'ব 1 plus sin 1 minus sin কি হ'ব a plus b minus b a square minus b square হ'ব আৰু তলত কি থাকিলে cos থাকিলে a square minus b square এইটো কি হ'ল 1 square মানে 1 হ'ল 1 minus sin square কি হ'ব cos হ'ল এতিয়া 1 minus sin square মানে কি হয় cos square হয় কিয় হয় আমি এটা জানো চোৱা sin square plus cos square এইটো মই এনেকে লিখি দিয়া নাই আমি জানো এনেকে বুলি মই জাস্ট বুজাইছো কাৰণ কি হয় এইটো এমসিকিউ হয় যেহেতু পৰীক্ষাত আহিলে এনেই তোমালোকে কি হয় যেতিয়া ফৰ্মুলা ইউজ কৰিবা সব ফৰ্মুলা কোনটো ইউজ কৰা ব্ৰেকেটত লিখিব লাগিব চোৱা 1 minus sin square কি হ'ব sin square যদি ইফালে গুচি যায় cos square থাকিব সো এইটো কাৰণে cos square লিখিলো আৰু ইয়াত কি হ'ল ইয়াত cos হ'ল সো cos আৰু cos square এইটো স্কয়াৰটো কেনসেল হ'ল কি হ'ল এনসার কি থাকিলে cos থাকিলে সো অপচন ডি টো এইটো হ'ব হ'ব সো তেনেকে তোমালোকৰ 4 নম্বৰ অপচনটো লাষ্টৰ কোৱেশ্চন থাকিলে সো লাষ্টৰ কোৱেশ্চনটো ইজি হয় সো 1 plus tan square ফৰ্মুলা তোমালোকে জানিব লাগিব হয় নহয় sin cos tan cos sec square হয় মানে দুটাৰ পিছৰটো হয় 1 plus tan cos sec cosec এইটো cosec square হয় সো আমি sec by cosec একো ফৰ্মুলা নাজানো হয় নহয় এতিয়া আমি উল্টাটো cos sec ৰ উল্টা cos হয় আৰু cosec ৰ উল্টা কি হয় sin হয় হয় নহয় sin ৰ উল্টা cosec বা cosec ৰ উল্টা sin আৰু sec আৰু cosec টো উল্টা হয় সো এতিয়া কি হয় 1 by cos square হ'ল এই তলৰটো ওপৰলৈ উঠি যাব ইয়াত ওপৰলৈ উঠি যায় ঠিক আছে sin square এইটো ওপৰলৈ উঠি যাব তলত যিটো থাকে মানে এই সো এইটো এটা ডাঙৰ চিন হয় না এইটো এটা নিউমাৰেটৰ তো ডিনোমিনেটৰ আকৌ ডিনোমিনেটৰটো আকৌ ভাগ হৈ আছে নহয় লবহৰ আকৌ আছে সেই যিটো ডিনোমিনেটৰ থাকে মানে ডাঙৰটো ঠিক আছে ডাঙৰ যিটো সাইন থাকে তাৰ আকৌ তলৰটো ওপৰলৈ উঠি যায় আৰু ওপৰটো কি হয় ওপৰৰ 1 টো তলত থাকে সো এটা আমি তলৰটো 1 টো নিলিখিলেও হয় সো আলটিমেটলি এইটো কি হয় তোমালোকৰ sin square a by cos square a হয় নহয় cos square a হ'ল এতিয়া আমি এইটো স্কয়াৰটো ব্ৰেকেট নিকে লৈ লব পাৰো বা একেবাৰে কৰিব পাৰো কিনি বাৰ sin by cos a হোল স্কয়াৰ হয় এনেকৈ লিখিব পাৰো হয় নহয় a স্কয়াৰ by b স্কয়াৰটো আমি কেনেকৈ লিখো a by b হোল স্কয়াৰ লিখো তেনেকৈ sin by cos কি হয় 10 হয় 10 a হোল স্কয়াৰ মানে কি হ'ব এইটো কেনেকৈ লিখিব পাৰো 10 স্কয়াৰ এনেকৈ লিখিব পাৰো হ'ব সো আলটিমেটলি এইটো ডি অপচনটোৱে হ'ব ঠিক আছে সো আজি এইখিনি ডিসকাস কৰিলো পিছত তোমালোকৰ বাকিখিনি কৰিম আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এপটো ইনষ্টল কৰিবা ক্লাছৰ কাৰণে যোগাযোগ কৰিবা এই নাম্বাৰত ইয়া আছে ক্লাছ আমাৰ চলি আছে হ'ব সো বাকিখিনি কোৱেশ্চন নেক্সট ভিডিঅ'ত ডিসকাস কৰিম